যিসকল লোকে আৰপিএফত এপ্লাই কৰিছে এসআই বা কনিষ্টেবলত তাৰ বাহিৰে এপ্লাই কৰিছে গ্ৰুপ ডিৰ ৬২,৯০৭টা পোষ্টত তাৰ বাহিৰে এপ্লাই কৰিছে লোক পাইলটত ওলোৱা ৬০,০০০ পোষ্টত এই পোষ্টবোৰত যিসকলে এপ্লাই কৰিছে হয়তো সকলোৱে গম পোৱা নাই যে এইবাৰ হ'ব সিবিটি এক্সাম অৰ্থাৎ কম্পিউটাৰ বেসড টেষ্ট কাৰণ আগতে মানুহবোৰে কম্পিউটাৰ নহয় ৰিটুন হাতেৰে লিখিছিল সেইবাবে হয়তো বহুতে সিবিটি বুজি পোৱা নাই বা সিবিটি কি বস্তু বহুতে গম পোৱা নাই সেইবাবে মই আজিৰ এই ভিডিওটোত উল্লেখ কৰিম তেওঁলোকৰ বাবে এইটো ভিডিওত সকলোখিনি ডিটেইলছ যিখিনি ডিটেইলছ সিবিটিত আপোনালোকে কি কৰিব লাগিব বা কেনেকৈ কি কৰিব লাগিব কাৰণ যোৱাকালি মই এটা ভিডিও আপলোড কৰিছো তাত কেনেকৈ কি নিব লাগিব বা তাত কি কৰিব লাগে তাৰ ওপৰত মই ভিডিও এটা বনাইছিলো আৰু তাৰ পিছত মোক বহুতে কমেন্ট আৰু মেছেজ কৰিছিল যে জিতু দা মই সিবিটি এক্সাম কি বুজি পোৱা নাই সিবিটিত কি কৰিব লাগিব কম্পিউটাৰ নাজানা সকলৰ বাবে লিখিত হ'ব নেকি বা কম্পিউটাৰ কেনেকৈ টিপিব লাগিব এনেকুৱা ধৰণৰ কমেন্টটো বহুতো পাইছো সেইবাবে মই ভাবিছো যে যিসকলে এই কথাটো নাজানে তেওঁলোকক মই জনাই দিয়াটো ভাল যে কম্পিউটাৰ নজনা সকলে কি কৰিব লাগিব বা কম্পিউটাৰত কি কৰিব লাগিব সকলোখিনি ডিটেইলছ আজিৰ এই ভিডিওত উল্লেখ কৰিম তাৰ আগতে কৈ লম যিসকলে এইটো কথা জানে যে সিবিটি এক্সাম কি বা সিবিটি এক্সামত কম্পিউটাৰত কি কৰা হয় বা কেনেকৈ কি কৰিব লাগে তেওঁলোকে ভিডিওটো নাচালে হল কাৰণ ভিডিওটো চাই কব যে মই সকলোখিনি জানো কিয় ভিডিওটো বনাব লাগে তেওঁলোকৰ বাবে এইটো ভিডিও নহয় যিসকল নতুন আমাৰ কিছুমান এনেকুৱা দাদা বাইদেউ আছে যাৰ হাতত এটা মোবাইল ফোন নাই কিন্তু এপ্লাই কৰিছে তেওঁলোকে কম্পিউটাৰ জানে কি বস্তু কিন্তু কম্পিউটাৰ টিপিব নাই তেওঁলোকৰ বাবে এইটো ভিডিও তেওঁলোকে ভিডিওটো ভালদৰে চালে হল আৰু তেওঁলোকে ভালদৰে বুজি ললে হল এতিয়া মই কম যে সিবিটি এক্সামত কি কৰিব লাগিব আপোনালোকে যোৱাৰ আগতে কি কৰিব লাগিব মই যোৱাকালি ভিডিওটোত উল্লেখ কৰিছো সেইটো ভিডিও চাব পাৰে এতিয়া আপোনালোকে ভিতৰত সোমাৰ পিছত আপোনালোকক এটা ল্যাপটপ বা কম্পিউটাৰ দিয়া হ'ব ধৰি লৈছো আপোনাৰ ল্যাপটপ এইটো আপোনাৰ ল্যাপটপটো আপোনাৰ নামতে থাকিব সেইটো আপোনাৰ ৰেজিষ্টাৰ্ড নম্বৰতে ওপেন হ'ব যেতিয়া আপুনি আপোনাৰ ল্যাপটপটোত বহিব যেতিয়া টাইম ষ্টাৰ্ট হ'ব টাইম ষ্টাৰ্ট হোৱাৰ লগে লগে এনেকুৱা এখন উইন্ডোজ আহি যাব এই উইন্ডোজত আপোনালোকৰ ৰেজিষ্ট্ৰেচন নাম্বাৰটো বহাব লাগিব যেতিয়া টাইম ষ্টাৰ্ট হ'ব তাৰ পিছত পাছৱৰ্ডটো বহাব লাগিব পাছৱৰ্ডটো আপোনালোকক তাৰ পৰা কৈ দিব মাইকত বা আপোনালোকক পাৰ্সনেলি কৈ দিব পাছৱৰ্ডটো বহাই কেনেকৈ লগইন কৰিব লাগিব মই কৈ আছো আপুনি ধৰি লৈছো পাছৱৰ্ডটো বহাই দিলে বা ৰেজিষ্ট্ৰেচন নাম্বাৰটো বহাই দিলে ইয়াতে আপোনালোকে কম্পিউটাৰৰ তলত এখন কিবোৰ্ড দেখা পাব বা ল্যাপটপত এখন কিবোৰ্ড দেখা পাব কিন্তু এই কিবোৰ্ডখন ইউজ নকৰিব এই কিবোৰ্ডখন ইউজ কৰাৰ লগে লগে আপোনালোকৰ হৈ যাব পাৰে কম্পিউটাৰটো ক্ৰেক সো আপোনালোকে প্লিজ ল্যাপটপটো বা কম্পিউটাৰত এই কিবোৰ্ডখন ইউজ নকৰিব আপোনাক দিয়া হ'ব এটা মাউসটোৰে আপুনি কি কৰিব কাখত যে এখন কিবোৰ্ড আছে এনেকুৱা ধৰণৰ কিবোৰ্ড মই দেখাই দিছো এই কিবোৰ্ডখন ক্লিক কৰিব আৰু কিবোৰ্ড এখন ওলাই আহিব আৰু এই কিবোৰ্ডখনত যেনেকৈ মোবাইলত আপোনালোকে মেছেজ কৰে এটা ৱৰ্ডত ঠিক তেনেদৰে মাউসৰে ক্লিক কৰি আপোনালোকৰ ৰেজিষ্ট্ৰেচন নাম্বাৰটো আৰু পাছৱৰ্ডটো বহাই দি ৰেজিষ্ট্ৰেচনটো বহাই দিয়াৰ পিছত আৰু পাছৱৰ্ডটো বহাই দিয়াৰ পিছত লগইন কৰি দিব আপুনি কেৱল মাউসটো ইউজ কৰিব কিন্তু আপোনাৰ কিবোৰ্ডখন ইউজ নকৰিব ল্যাপটপ বা কম্পিউটাৰৰ তাৰ পিছত আপোনাৰ ওপেন হ'ল টাইম ষ্টাৰ্ট হোৱাৰ পিছত এতিয়া বহুতে ভাবি আছে যে কোৱেশ্চন এনসাৰবোৰ কেনেকৈ ফিল আপ কৰিম আপোনালোকক কোৱেশ্চন নাম্বাৰ যেইটা কোৱেশ্চন থাকিব 1 ৰ পৰা 120 লৈকে কোৱেশ্চন নাম্বাৰ দিয়া থাকিব আপুনি যেটো কোৱেশ্চন কৰিব বিচাৰে বা ইচ্ছা কৰে সেইটো কোৱেশ্চনে কৰিব পাৰে ধৰি লৈছো আপুনি 1 নম্বৰটো ওপৰত ওলাই থাকিব 1 নম্বৰটো আপুনি টান পাইছে কৰিব ইচ্ছা কৰা নাই বা 2 নম্বৰটো আপুনি টান পাইছে কৰিব ইচ্ছা কৰা নাই এতিয়া কেই নম্বৰটো কৰিব তাৰ বাবে আপুনি কাখতে এটা এনেকুৱা বোৰ্ড দেখা পাব এনেকুৱা মই দেখাই দিছো এই সৰু বোৰ্ড এখন দেখা পাব তাত 21 ৰ পৰা 120 লৈকে নাম্বাৰ দিয়া থাকিব যেটো নাম্বাৰ আপোনালোকে কৰিব বিচাৰে তাত ক্লিক কৰি দিব যদি আপুনি ক্লিক কৰি দিয়ে সেইটো কোৱেশ্চন নাম্বাৰ আহি যাব আৰু সেই কোৱেশ্চনৰ নাম্বাৰ এনসাৰটো যদি আপুনি ৰাইট এনসাৰ দিয়ে বা ৰং এনসাৰ দিয়ে আপুনি এনসাৰটো সাবমিট কৰাৰ লগে লগে তাত আপোনালোকে গ্ৰীন কালাৰ দেখা পাব আৰু যেটো এনসাৰ আপুনি ফিল আপ কৰা নাই আপুনি ধৰি লৈছো এনসাৰটো নোৱাৰে সেইটো আপুনি চাইছে কিন্তু ফিল আপ কৰা নাই সেইটো ৰঙা হৈ থাকিব এনেকুৱা ধৰণত আৰু যদি কৰিছে তেনেহলে গ্ৰীন হৈ থাকিব এতিয়া গম পালে সিবিটি এক্সামত কি কৰিব লাগিব বা কেনেকৈ আপোনালোকে এনসাৰ দিব লাগিব কাৰণ মোক কালি বহুতে সুধিছে যে সিবিটি এক্সামত কেনেকৈ আমি কম্পিউটাৰ টিপিম আমি কম্পিউটাৰ নাজানো সকলৰ বাবে কি হ'ব আৰু এটা ডাঙৰ কোৱেশ্চন যে আসামিছত আহিবনে কোৱেশ্চন হয় আপোনালোকে আসামিছতে এক্সাম দিব পাৰিব আৰু মই আৰু এবাৰ কৈছো যে ল্যাপটপ বা কম্পিউটাৰ আপোনাক যেটো দিয়া হ'ব সেইটোত থকা কিবোৰ্ডখন কেতিয়াও ইউজ নকৰিব এক্সামত আপুনি কেৱল মাউসেৰে তাত ক্লিক কৰি আপুনি ফৰ্ম ফিল আপ কৰিব লগতে আপোনাৰ কোৱেশ্চনৰ এনসাৰবোৰ মাউসৰ সহায়তে ক্লিক কৰি আপোনালোকে এনসাৰটো দিব সকলোখিনি বুজি পালে যদি আপোনালোকে ভিডিওটো চাই ভাল পালে বা ভিডিওটোৰ পৰা অলপ হলেও লাভ হৈছে আপুনি লাইক কৰিব নাপাহৰিব লগতে নিজৰ বন্ধু বান্ধৱীলৈ শেয়াৰ কৰি দিব কাৰণ
আমি হয়তো আজিকালি মানুহে কম্পিউটাৰ বা মোবাইলৰ কথা জানো কিন্তু আমাতকে 5 বছৰ বা 4 বছৰ বহুত ডাঙৰ দাদা বাইদেৱে হয়তো এইটো কথা নাজানে যে ল্যাপটপত কেনেকে সিবিটি এক্সাম দিম বা কম্পিউটাৰ কেনেকে দিম আপোনালোকে ভাবিব নালাগে যে ল্যাপটপ বা কম্পিউটাৰত আমি নিজে কিবা কৰিব লাগিব আমি একো কৰিব নালাগে হিহতে ফাংচনবোৰ কৰি থৈ দিব কেৱল আমাক যি ক্লিক কৰিব দিছে তাত ক্লিক কৰিলে হ'ল কম্পিউটাৰটো আনকি আমি নিজে অফ কৰিব নালাগে টাইম শেষ হোৱাৰ লগে লগে কম্পিউটাৰটো অফ হৈ যাব আৰু আপোনালোকে উঠি আহিলে হ'ল লাইন পাতি পাতি উঠি আহিলে লাগিব তাৰ পিছত আপোনাক এটা পেন আৰু এখন ৰাফ শীট দিয়া হ'ব অৰ্থাৎ আপোনাক গণিত কৰিবৰ বাবে এখন হিহতৰ পৰা কাগজ দিয়া হ'ব সেইখনো আনকি জমা দিব লাগিব আপোনাক একো নিব নিদিয়ে একো আনিব নিদিয়ে সো মই কালিৰ ভিডিওত সকলোখিনি কৈছো আজি ভিডিওত কৈ দিলো কিছুমান কথা যদি আপোনালোকে ভিডিওটোৰ পৰা অলপ লাভ হৈছে প্লিজ লাইক কৰিব শেয়াৰ কৰিব লগতে মোৰ চেনেলটো যদি সাবস্ক্ৰাইব কৰা সাবস্ক্ৰাইব কৰিব নাপাহৰিব লগতে মোৰ এটা নতুন চেনেল আছে জেএম ব্লগ বুলি সেইটো চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব আজিলৈ মানে পুনৰ লগ পোৱাৰ আশাৰে মই জিতুমণি জয় আই অসম।